মই বৰ্তমান উপস্থিত আছোঁ ঐতিহাসিক ৰংঘৰৰ বাকৰিত আৰু ঐতিহাসিক ৰংঘৰ বাকৰিৰ প্ৰায় কেইটামান মুহূৰ্তৰ পিছতে ৰাইজৰ দলৰ এটা বিশেষ যাত্ৰা জাতীয় জাগৰণ যাত্ৰা ইতিমধ্যে ইয়াৰ পৰা বাহিৰ হ'ব। এই জাতীয় জাগৰণ যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কি সেয়া ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ পূৰ্বতে আচলতে উল্লেখ কৰিছে। তথাপিতো আমাৰ লগত যিহেতু এই ঐতিহাসিক ক্ষণত তেওঁ আছে, তেওঁৰ পৰা মই পোনে পোনে জানিম এই যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য কি আৰু এই যাত্ৰাই কোনকেইখন জিলা সামৰি ল'ব। আজিৰ পৰা আমি 2026 চনৰ নিৰ্বাচনী যি ৰণদংকা সেই ৰণদংকা আৰম্ভ কৰিছোঁ। আমাৰ ঐতিহাসিক ৰংঘৰৰ বুকুত সেৱা লৈ আমাৰ ৰংঘৰক সন্মান জনাই আমাৰ পূৰ্বপুৰুষসকলৰ পৰা আশীৰ্বাদ লৈ আজি আমি শিৱসাগৰক কেন্দ্ৰ কৰি আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। গোটেই যাত্ৰাটোৰ কেন্দ্ৰ শিৱসাগৰ হ'ব। আমি শিৱসাগৰত আৰম্ভ কৰি 15 দিন শিৱসাগৰত থাকিম, তাৰপিছত শদিয়ালৈ যাম, কিন্তু আকৌ ঘূৰি আহি আকৌ শিৱসাগৰত কৰিম। মানে শিৱসাগৰক চেণ্টাৰ কৰি আমি গোটেই অসমলৈ এই যাত্ৰাটো বিয়পাই দিব খুজিছোঁ। কাৰণ অসমীয়া জাতীয়তাবাদৰ অসমীয়া জাতিৰ এটা বৰ ভেটি আমাৰ শিৱসাগৰত আছে। এই যাত্ৰাটোৱে আমি অকল চৰকাৰ পৰিৱৰ্তনৰ যিটো ধাৰণা এইটোক বদলাই দিব খুজিছোঁ। আমি ক'ব খুজিছোঁ যে যোৱা 78 বছৰ আমি ঢেৰ চৰকাৰ বদলালোঁ, কিন্তু তাৰ পৰাতো অসমীয়া জাতি কোনোপধ্যে নিৰাপদ নহ'ল, অসমীয়া জাতিয়ে খোৱা বোৱাৰ ব্যৱস্থা নহ'ল, অসমীয়া জাতি ধনী হোৱাৰ ব্যৱস্থা নহ'ল, অসমীয়া জাতিয়ে এতিয়াও 250 টকাৰ আপোনাৰ বৃদ্ধ পেঞ্চন আৰু 300 টকাৰ বিধৱা পেঞ্চন লৈ থাকিবলগীয়া হৈছে। এতিয়াও প্ৰত্যেকজনী আমাৰ অসমীয়া মহিলাৰ, আমাৰ প্ৰত্যেকগৰাকী আই মাতৃৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল এতিয়া 1250 টকাৰ অৰুণোদয় আঁচনি। গতিকে এনেকুৱা পৰিস্থিতিত মই আপোনালোকক এটাই কথা ক'ব খুজিছোঁ যে ৰাইজৰ দলে এটা নতুন অভিযান আৰম্ভ কৰিব খুজিছে, জাতীয় জাগৰণৰ। এই জাতীয় জাগৰণটোৰ মূল উদ্দেশ্যটো হ'ল যে 2026 চনৰ যিটো নিৰ্বাচন, এই নিৰ্বাচনক জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজলৈ পৰিণত কৰা। তাৰ কাৰণে আমি 10 দফীয়া এখন আঁচনি লৈছোঁ, 10 দফীয়া আঁচনি। 1 নম্বৰ আঁচনিটোৱে হ'ল যে যদি আমি চৰকাৰলৈ আহোঁ বা আমাৰ সহযোগত চৰকাৰ হয়, তেতিয়াহ'লে আমি 2026 নিৰ্বাচনৰ পাছতেই আমাৰ NRCখন কমপ্লিট কৰিম, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আমি কমপ্লিট কৰিম। সেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ভিত্তিত আমি বিদেশী চিনাক্তকৰণ কৰিম আৰু যিসকল বিদেশী হ'ব তেওঁলোকক চিনাক্তকৰণ কৰি, মানে স্বদেশী মানুহবিলাকক এখন আইডেণ্টিটি কাৰ্ড দি দিয়া হ'ব, বিদেশীবিলাক যাৰ আইডেণ্টিটি কাৰ্ড নাথাকিব তেওঁলোকক আমি বাহিৰ কৰি দিম। এইটো আমাৰ প্ৰথম সংকল্প। এইটোক লৈ আৰু অকল সদায় ৰাজনীতি কৰি থাকিব এইটো নহ'ব। ওৱান্স ফৰ অল অহা চৰকাৰখনে বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰিব পাৰিব লাগিব, নম্বৰ 1। নম্বৰ 2, আমি ক'ব খুজিছোঁ যে অসমীয়া জাতি সঁচাকৈ যদি সুৰক্ষিত হ'ব লাগে, অসমৰ 6 জনগোষ্ঠী মৰাণ, মটক, চুতীয়া, আহোম, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, এই 6 জনগোষ্ঠী লগত কলিতাসকল, তেওঁলোকেও জনজাতিকৰণ দাবী কৰিছে, নাথযোগীসকল তেওঁলোকেও, আৰু লগত মদাহী বুলি এটা আমাৰ জনগোষ্ঠী আছে, সেই জনগোষ্ঠীৰ লোকসকল, এওঁলোকক জনজাতিকৰণ কৰি দিয়ক। তেতিয়াহ'লে অসমৰ ৰাজনৈতিক অধিকাৰ আৰু কোনো বাহিৰৰ মানুহৰ হাতলৈ নাযায়, জনজাতিৰ সংখ্যা বৃদ্ধি পাব আৰু জনজাতিৰ কাৰণে ইয়াৰ আসন সংৰক্ষিত হৈ যাব। গতিকে তেতিয়া অসমীয়া জাতি চিৰকালৰ কাৰণে সুৰক্ষিত হৈ যাব ৰাজনৈতিকভাৱে। এই কামটো আমি কৰিব খুজিছোঁ। 2 নম্বৰ। 3 নম্বৰ, আমি কৈছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফাটো পূৰা কমপ্লিট কৰি দিব লাগে। 4 নম্বৰ, আমি ক'ব খুজিছোঁ যে অসমক যদি সঁচাকৈ সুৰক্ষিত কৰিব লাগে, আজি আপোনালোকে নিশ্চয় দেখিছে, কালি পৰহি আপোনাৰ গুৱাহাটী হাইকোৰ্টৰ জাষ্টিছে, সন্মানীয় জাষ্টিছে কৈছে যে উত্তৰ কাছাৰৰ আপোনাৰ 6 শিডিউল এৰিয়াত কেনেকৈ 3000 বিঘা মাটি আদানীক দিছে। 3000 বিঘা এনেকৈ কৈছে। এইটো কি আচৰিত। মানে এই যে অসমীয়া জাতি সুৰক্ষাৰ নামত হিন্দু মুছলমানৰ কাজিয়া লগাই আমাৰ একেবাৰে ট্ৰাইবেল মানুহৰ মাটি এই যে আদানীক দিয়া, বড়োলেণ্ডৰ মাটি যে BTADৰ মাটি যে আপোনাৰ আম্বানীক দিয়া, আদানীক দিয়া, ৰামদেৱক দিয়া, এই যিটো কাৰবাৰ কৰিছে, ৰাভাৰ মাটি যে আমাৰ বেলেগক দিয়া, এই গোটেই কাৰবাৰটো কৰিছে যে আমাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা অধিকাৰ কাঢ়ি নিব খুজিছে আৰু সেইটোক লুকুৱাবৰ কাৰণে হিন্দু মুছলমানৰ যুঁজ লগাই দিছে। তো সেইটোক আমি নাইকিয়া কৰি অসমৰ মানুহৰ হাতলৈ সদায় অধিকাৰ যাতে হয়, তাৰ কাৰণে 371 আৰ্টিকল
ভাৰতৰ সংবিধানৰ 371 অধীনত নাগালেণ্ডে পাইছে। নাগালেণ্ডে সেইটো পোৱাৰ কাৰণে কি হৈ গৈছে, তাত মাটি বেলেগে কিনিব নোৱাৰে। মাটিৰ তলৰ তেল কয়লা এইবিলাক বেলেগৰ অধিকাৰ নাই, ডাইৰেক্টলি তেওঁলোকৰ। এই কামটো আমাক অধিকাৰ লাগে। তাৰ পাছত আমি আৰু 5টা কৰ্মসূচী লৈছোঁ অসমীয়া জাতিক ধনী কৰিবৰ কাৰণে। 1 নম্বৰ কৰ্মসূচী, অসমৰ সকলো পথাৰত পানী যোগান দি দিম, বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰিম। 2 নম্বৰ, খেতি কৰ ফচলবিলাকৰ আচল দাম দিম, MSP। 3 নম্বৰ, আমি এইবাৰ অসমৰ প্ৰতিখন গাঁৱত প্ৰতিখন নগৰৰ চুকে চুকে বস্তিয়ে বস্তিয়ে প্ৰতিখন বাগানৰ লাইনে প্ৰতিখন চৰচাপৰিয়ে আমি সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি এজনো মানুহ নাৰাখিম যিখন গাঁৱত মানুহ মানে নিবনুৱা হৈ থাকিব, চবকে আমি কাম দিম। এই কামটো সৰু সৰু ইণ্ডাষ্ট্ৰি। আপুনি দেখিছে যে এইবাৰ অকল জাগিৰোডৰ যিটো ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি, সেইটোৰ কাৰণে 700 বিঘা মাটি টাটাক দিছে 700 টকাত। তাৰ পাছত আপোনাৰ 25,000 কোটি টকা খৰচ হ'ব, তাত 20,000 কোটি টকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিছে। মোক 20,000 কোটি টকা দিয়ক, মই 26,000খন গাঁও অসমৰ চবতে দুটা ইণ্ডাষ্ট্ৰি কৰি দিম, এজনো নিবনুৱা নাইকিয়া কৰি দিম। কোনো ল'ৰাই কেতিয়াও আৰু বেংগলোৰলৈ গৈ ছিকিউৰিটি গাৰ্ড কৰিব নালাগে, এনেকুৱা কৰি দিম। মানে মানুহৰ ভিজন নাই, আমাৰ লিডাৰবিলাকৰ ভিজন নাই। গতিকে এখন নতুন ভিজনাৰী অসম গঢ়িবৰ কাৰণে আজি সংকল্প ল'বলৈ আহিছোঁ। তাৰ উপৰিও মই কৈছোঁ যে আপোনাক অসমখনক সঁচাকৈ যদি প্ৰকৃত মানুহবিলাকক ধনী কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, অসমৰ মানুহক প্ৰফেশ্যনেল কৰি তুলিব লাগিব। আজি 1250 টকা, আজি আপোনাৰ বৃদ্ধ পেঞ্চন, আজি অকল এই এনেকুৱা ধৰণৰ সৰু পইচা কেইটামানে মানুহক কিনি ল'ম আৰু বেলেগ কথা চিন্তা নকৰিবা, হিন্দু মুছলমানৰ কাজিয়া লগাই থাকিম। তোমালোকে আৰু বেলেগ ফালে সম্পদৰ পিনে চকু নিদিবা, সমস্যাৰ পিনে চকু নিদিবা, একো মাত নামাতিবা, তোমালোকে খালি হিন্দু মুছলমানৰ কাজিয়া লাগি থকা আৰু বাকীখিনি আমাৰ কাম। এইটো নহ'ব। আমি এখন নতুন অসম গঢ়িব খোজোঁ, য'ত প্ৰত্যেকজন মানুহৰ অধিকাৰ থাকিব আৰু প্ৰত্যেকজন মানুহ প্ৰফেশ্যনেল হ'ব, প্ৰত্যেকজন মানুহে নিজৰ টকা নিজে ইনকাম কৰিব পাৰিব। তেনেকুৱা পৰিৱেশ আৰু তেনেকুৱা সুবিধা দিবৰ কাৰণে, ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি দিবৰ কাৰণে এটা নতুন অভিযান আৰম্ভ কৰিছোঁ। সেইকাৰণে ইয়াৰ নাম দিছোঁ জাতীয় জাগৰণ যাত্ৰা। আশা কৰোঁ শিৱসাগৰৰ পৰা আৰম্ভ হোৱা এই জাতীয় জাগৰণ যাত্ৰাই অসমীয়া মানুহৰ মাজত এটা নতুন বিপ্লৱ সূচনা কৰিম। শুভেচ্ছা থাকিল। মই পুনৰ খুব চমুকে, যিহেতু ৰাইজ ৰৈ আছে আপোনাৰ কাৰণে, চমুকে দুটা মই প্ৰশ্ন সুধিম। বহুতে কৈ আছে যে অখিল গগৈয়ে 2026 যি বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত শিৱসাগৰৰ পৰা তেওঁ শিৱসাগৰ সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব নাই। গতিকে এই যিটো মানে সেইটোক লৈ একেবাৰে আপোনালোকে দ্বিধাহীনভাৱে মই কৈছোঁ যে 26ত মই শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিম আৰু শিৱসাগৰবাসীক মই 26ৰ নিৰ্বাচনত জয়ী হৈ এইবাৰ যিহেতু বিৰোধীত বহিলোঁ, অহাবাৰ চৰকাৰ বনাব লাগিব আৰু চৰকাৰ বনাই মই শিৱসাগৰবাসীক প্ৰকৃত উপহাৰখিনি দি যাব খোজোঁ। মই আৰু এটা কথা সুধিম, বিৰোধী ঐক্যমঞ্চৰ যিটো কথা আহিছে, শেহতীয়াকৈ লুৰিণজ্যোতি গগৈ গৈ আপুনি দেখিছে যে গৌৰৱ গগৈ লৈ গৈ পেলাই তেওঁ আচলতে ৰাহুল গান্ধীক লগ কৰি আহিছে। গতিকে এই যিটো গোটেই প্ৰেক্ষাপট বা এই যিটো পৰিৱেশ, এই পৰিৱেশটোৰ পৰা আচলতে কি বুজি পাইছে আপুনি যে অখিল গগৈ অবিহনে মাইনাছ ৰাইজৰ তেওঁলোকে ৰাহুল গান্ধীক লগ কৰিছে, কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বক লগ কৰিছে, তাৰ আচলতে মানেটো কি? মানে যদি চাওক, আমি ভাগ হওঁ, যদিহে আমি একেলগে যদি এলায়েন্সটো নকৰোঁ, তেতিয়াহ'লে আকৌ বিজেপি জিকিব। এলায়েন্সটো কৰাৰ উদ্দেশ্যটো হ'ল বিজেপিক পৰাভূত কৰা, সাম্প্ৰদায়িক ফেচিবাদী শক্তিটোক পৰাভূত কৰা। এই বিজেপি চৰকাৰে চব থানমান কৰি পেলালে ন, বস্তুৰ দাম বঢ়াই মানুহক অৱস্থা নাইকিয়া কৰি দিলে, কোনো ব্যৱসায়ী অৱস্থা ভাল নহয়। এই অৱস্থাটোৰ পৰা নাইকিয়া কৰিবৰ কাৰণে আমি বিজেপিক যদি হৰুৱাব লাগে, তেতিয়াহ'লে আমি নিজৰ ভিতৰত ভাগ হ'লে নহ'ব। আমি দৃঢ়। মই ৰংঘৰৰ বুকুত লৈ কৈছোঁ, অসমীয়া জাতিৰ সকলোৰে সন্মুখত মই এটা কথা কৈছোঁ যে 2026ত বিৰোধী ঐক্য হ'ব, আমি তাত থাকিম, সন্মান সহকাৰে থাকিম আৰু আমিও আনক সন্মান দিম। আমি ভালকৈ 2026ত বিজেপিক পৰাভূত কৰিম। মই আশা কৰোঁ, মই সকলোকে ক'ব খুজিছোঁ যে কোনো বিভাজনকামী কোনো মানুহৰ কথাত আপোনালোকে কাণ খাৰ নিদিব। আমি চবেই লগ লাগি এইবাৰ এলায়েন্স কৰি 2026ত বিজেপিক হৰুৱাব লাগিব। আৰু যদি এলায়েন্স নহয়, তেতিয়াহ'লে জানিব যে যি দলে এলায়েন্স কৰিব খোজা নাই, তেওঁলোকে আচলতে বিজেপিৰ পক্ষ লৈছে। আমি এলায়েন্স কৰাৰ পক্ষত। শেষ কৰিম দুটা মাত্ৰ। পবিত্ৰ ৰংঘৰ বাকৰিত উপস্থিত আছে ইয়াৰ পৰা দুজন ব্যক্তিলৈ দুটা আহ্বান। এজন হৈছে, দুইজন ব্যক্তি খুব গুৰুত্বপূৰ্ণ ব্যক্তি। এজন হৈছে গৌৰৱ গগৈ। মই কৈছোঁ বিৰোধী ঐক্য মঞ্চটোৰ কথা কৈছোঁ, যিহেতু বিৰোধী ঐক্য মঞ্চৰ গোটেই কি আচলতে কিটো হৈছে গৌৰৱ গগৈ। এই পবিত্ৰ আপুনি স্থানৰ পৰা গৌৰৱ গগৈলৈ কি আপুনি আচলতে অনুৰোধ কৰিব? মোৰ অনুৰোধটো এটাই, সেইটো হ'ল যে 2026ত সকলো বিৰোধী, আমি 16টা দল লগ লাগি আছিলোঁ নহয়, গোটেই 16টা দল আকৌ একলগ হ'ব লাগে। সকলোৱে ইজনে সিজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আমি বিৰোধী ঐক্যমঞ্চ যিদিনাই কৰিম, সেইদিনাই আচলতে বিজেপিৰ স্খলন আৰম্ভ হ'ব, বিজেপি শক্তিহীন হ'ব। এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেইটো ভয়তে ৰৈ আছে। আমি একলগ হৈ দিলেই হিমন্ত বিশ্ব শৰ্মাৰ সকলো ধৰণৰ অংক শেষ হৈ যাব। শেষৰটো প্ৰশ্ন,
প্ৰশ্ন নহয়, মই আপোনাক ক'ম যে এই ঐতিহাসিক ৰংঘৰৰ পৰা য'ত 600 বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য বীৰ্য জড়িত হৈছে, তাৰ পৰা আপুনি হিমন্ত বিশ্ব শৰ্মাক আচলতে 26 নিৰ্বাচনৰ বাবে কৈছে, আপুনি ৰণদংকা যে কি প্ৰত্যাহ্বান ইয়াৰ পৰা জনাব, ইয়াৰ পৰা আপুনি শেষ কৰিম আপুনি। মানে মই এটাই প্ৰত্যাহ্বান জনাব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই নিৰ্ভৰশীল অসমীয়া, চৰকাৰৰ ওপৰত নিৰ্ভৰশীল আৰু সাম্প্ৰদায়িক অসম এখন তৈয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, বনাবলৈ চেষ্টা কৰিছে তেওঁ নিজৰ কেৰিয়াৰৰ কাৰণে। আমি ঐতিহাসিক ৰংঘৰত থিয় হৈ সমন্বয়ৰ অসম গঢ়িম বুলি ঘোষণা কৰিছোঁ আৰু অসমৰ প্ৰত্যেকজন নাগৰিকক আমি এদিন প্ৰফেশ্যনেল অসমীয়া কৰি চবকে নিজে খুটি খাব পৰা অসমীয়াত পৰিণত কৰিবৰ কাৰণে ব্যৱস্থা ল'ম। এয়া আমাৰ প্ৰত্যাহ্বান আৰু 2026 আমি বিজেপি চৰকাৰ হৰুৱাম। এয়া আছিল অখিল গগৈ ডাঙৰীয়া, আৰু অখিল গগৈ ডাঙৰীয়াই জাতীয় জাগৰণ যাত্ৰাৰ লক্ষ্য উদ্দেশ্য কি ইতিমধ্যে তেওঁ ক'লে, আৰু তেওঁ এক প্ৰকাৰ এই ঐতিহাসিক যি ৰংঘৰৰ বাকৰি, সেই ৰংঘৰৰ বাকৰিৰ পৰা 2026 বিধানসভা নিৰ্বাচনৰ যি ৰণদংকা, সেই ৰণদংকা বুজাইছে বিৰোধীক। হিমন্ত বিশ্ব শৰ্মাক আচলতে ইয়াৰ পৰাই তেওঁ সাৱধান বাণী শুনাইছে। তেওঁ যিটো কথা পূৰ্বতে কৈ থাকে যে তেওঁ সকলোকে আছে বিজেপি চৰকাৰখনক মুখ্যমন্ত্ৰীকে ধৰি আচলতে ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব, তেনেধৰণৰ এটা আচলতে স্থিতি লৈ আজি ৰংঘৰ বাকৰিৰ পৰা তেওঁলোকে জাতীয় জাগৰণ যাত্ৰা ইতিমধ্যে আৰম্ভ কৰিছে। কাৰণ অমৃত আৰু মোহনৰ সৈতে ভাস্কৰ জি দাস, DY 365।